নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত কৰ্তন হ'ব লাখ লাখ ৰেচন কাৰ্ড। এইটো কাম নকৰিলে বন্ধ হ'ব আপোনাৰ ৰেচন কাৰ্ড। তালিকাৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম। এই সন্দৰ্ভত প্ৰশাসনৰ জৰুৰী জাননী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। আজিয়েই যাওক সুলভ মূল্যৰ দোকানলৈ। সম্পন্ন কৰক আপোনাৰ KYC। অন্যথা হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন কৰা হ'ব আপোনাৰ নাম। চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে জৰুৰী জাননী। সুলভ মূল্যৰ দোকানতে আপোনালোকে KYC সম্পন্ন কৰিব পাৰিব। KYC সম্পন্ন কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব ৰেচন কাৰ্ডৰ নম্বৰ আৰু আধাৰ কাৰ্ড। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা হৈছে এই জাননী। পৰৱৰ্তী খবৰ, অসমৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব 11,000কৈ টকা। অসমৰ কৃষকসকলক বছৰি 11,000কৈ টকা দিব অসম চৰকাৰে। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ কৃষকলৈ ভাল খবৰ। ৰাজ্যৰ যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ ৰাজসাহায্য। সোণগুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰ। কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমাৰ সুবিধা। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থন মূল্য। সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। প্ৰযুক্তিচালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য অসম চৰকাৰৰ। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে কৃষি খণ্ডৰ এই উন্নয়নৰ পৰিকল্পনাৰ কথা আৰু অতি শীঘ্ৰে ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য কৃষকে লাভ কৰিব 11,000কৈ টকা। পৰৱৰ্তী খবৰ, পুনৰ ভাৰতত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ। পাকিস্তানৰ ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা ফাদিল। দিল্লী আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকা 9গৰাকী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ। পুনৰ ভাৰতত ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা পাকিস্তানৰ। দিল্লী আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। এই সন্দৰ্ভত 9জন লোকক গ্ৰেপ্তাৰৰ পিছতে ফাদিল হৈছে পাকিস্তানৰ ভয়ংকৰ ষড়যন্ত্ৰ। পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ সৈতে সম্পৰ্ক থকা 9গৰাকী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। কুখ্যাত ডন দাউদ ইব্ৰাহিমৰ সৈতে যোগাযোগত আছিল এই সন্ত্ৰাসবাদীকেইটা। গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীকেইটা দিল্লী, মুম্বাই, পাঞ্জাৱ আৰু নেপালৰ। দিল্লী, মুম্বাই সহ দেশৰ গুৰুত্বপূৰ্ণ অঞ্চলত আক্ৰমণৰ লক্ষ্য কৰিছিল পাকিস্তানে। ভাৰতীয় নিৰাপত্তাৰক্ষী সংস্থাসমূহৰ ঘাটিত কৰিছিল আক্ৰমণৰ পৰিকল্পনা আৰু পাকিস্তানৰ টাৰ্গেট আছিল বিমানবন্দৰ, ৰেলৱে ষ্টেচন আৰু পাৱাৰ প্লেণ্টো। কিন্তু পাকিস্তানৰ এই ভয়ংকৰ ষড়যন্ত্ৰ বিফল কৰিলে দিল্লী আৰক্ষীয়ে। উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী কেইটাৰ পৰা জব্দ কৰা হৈছে ৰাইফল, গ্ৰেনেড সহ বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত আকৌ সলনি হ'ব টকা। কাগজ নহয়, এইবাৰ প্লাষ্টিকৰ নোট ছপোৱাৰ চিন্তা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ। 10 বছৰ আগতে ভাৰতীয় টকাৰ চেহেৰা সলনি হৈছিল। পৰম্পৰাগত প্ৰিণ্টেড ৰং কমলা, গোলাপী, নীলা আদি উজ্জ্বল ৰঙলৈ সলনি হৈছিল টকা। আৰু এটা দশকৰ পাছত আকৌ টকাৰ চেহেৰা সলনি কৰাৰ চিন্তা কৰা হৈছে। যোৱা কেইবছৰমানৰ পৰা নগদ ধনৰ চাহিদা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে এতিয়া প্লাষ্টিকৰ নোট ছপা কৰাৰ চিন্তা কৰিছে।
দিল্লীৰ সূত্ৰৰ মতে পাটনা আৰু মুম্বাইত অনুষ্ঠিত হোৱা ৰিজাৰ্ভ বেংকৰ যোৱা দুখন বৰ্ড বৈঠকত প্লাষ্টিক বা পলিমাৰৰ বেংক নোট ছপা কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল। বেংক নোট ছপাৰ খৰচ ৰাহি কৰাটোক অগ্ৰাধিকাৰ দিয়া হৈছে। তদুপৰি প্লাষ্টিক দীৰ্ঘদিন ধৰি অক্ষত অৱস্থাত থকাৰ কথা মনত ৰাখিয়েই এনে সিদ্ধান্ত লোৱা হৈছিল আৰু অতি সোনকালে এই বিষয়ে ঘোষণা হ'ব পাৰে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণক দুৰ্বল বুলি ভাবি ভুল কৰিলে আমেৰিকাই। পুনৰবাৰ আমেৰিকান সৈন্যৰ ঘাটি উৰুৱাই দিলে ইৰাণে। ইৰাণৰ আক্ৰমণত পুনৰ কঁপি উঠিল আমেৰিকাৰ সেনাৰ ঘাটি। ইৰাণৰ মিছাইল আৰু ড্ৰোন আক্ৰমণত আহত মাৰ্কিন সেনা। ধ্বংস কৰা হ'ল আমেৰিকাৰ দুখন শক্তিশালী MQ-9 ৰিপাৰ। MQ-9 ৰিপাৰ ড্ৰোনৰ মূল্য $3 কোটি। এই শক্তিশালী ড্ৰোন ধ্বংস কৰিছে ইৰাণে। এফালে যদি শান্তি আলোচনা অব্যাহত থকাৰ দাবী, আনফালে চলিছে আক্ৰমণ প্ৰত্যাক্ৰমণ। এইদৰে পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। দুয়োখন দেশৰ মাজত হোৱা অস্থায়ী যুদ্ধবিৰতি এই মুহূৰ্তত ভংগ হোৱাৰ পথত। বন্দৰ আব্বাছত আমেৰিকাই কৰা আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে এই আক্ৰমণ চলোৱা হৈছে। যদিও কুৱেইটৰ এয়াৰ ডিফেন্স ছিষ্টেমে আকাশতে ইৰাণৰ মিছাইল ধ্বংস কৰিছে, তথাপিও মিছাইলৰ কিছু অংশ এয়াৰ বেছটোত পৰাত আহত হয় মাৰ্কিন সেনা। পৰৱৰ্তী খবৰ, সৰিয়হৰ দুলিতাই ভূত। এইবাৰ ধন দাবীৰ গোচৰত অভিযুক্ত চিয়াম ভিজিলেন্সৰ SSP ৰজি কলিতা। চিয়াম ভিজিলেন্সৰ SSP গৰাকীক অভিযুক্ত কৰিবলৈ CIDৰ আবেদনক অনুমতি আদালতৰ। কামৰূপ মহানগৰ বিশেষ দণ্ডাধীশৰ এই নিৰ্দেশনা। ধন দাবীৰ গোচৰত অভিযুক্ত চিয়াম ভিজিলেন্সৰ SSP ৰজি কলিতা। ৰজি কলিতাক অভিযুক্ত কৰি চমন জাৰি কৰিবলৈ আগবাঢ়িছে আদালত। ৰজি কলিতাক অভিযুক্ত কৰিবলৈ CIDৰ আবেদনক অনুমতি। কামৰূপ মহানগৰ বিশেষ দণ্ডাধীশৰ এই নিৰ্দেশনা। চৰকাৰৰ পৰা মোকদ্দমা চলোৱাৰ অনুমতি বিচাৰিবলৈ CIDক নিৰ্দেশ। CIDৰ গোচৰত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত ৰজি কলিতাৰ বিৰুদ্ধে সাক্ষ্য দিছিল সাক্ষীয়ে আৰু সাক্ষীৰ ভাষ্যৰ ভিত্তিত আদালতে অভিযুক্ত কৰিলে ৰজি কলিতাক আৰু শীঘ্ৰেই আদালতত হাজিৰ হ'বলৈ জাৰি কৰিব চমন। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ মুখ্যমন্ত্ৰীৰ সমষ্টিত চলিছে উচ্ছেদ অভিযান। দয়া নাই ক্ষমা নাই নীতিৰে বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ প্ৰশাসনৰ। এফালৰ পৰা বুলডোজাৰেৰে ভাঙি দিয়া হ'ল বেদখলকাৰীৰ ঘৰ। জালুকবাৰী ৰেলৰ ভূমিত এইবাৰ বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ। ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ প্ৰশাসনৰ। এইবাৰ মুখ্যমন্ত্ৰীৰ সমষ্টিত চলিছে উচ্ছেদ অভিযান। এফালৰ পৰা বুলডোজাৰেৰে ভাঙি দিয়া হ'ল বেদখলকাৰীৰ ঘৰ। জালুকবাৰীৰ ৰেলৰ ভূমিত বৃহৎ উচ্ছেদ অভিযান। দ্বিতীয় দিনৰ বাবে জালুকবাৰীত চলিল উচ্ছেদ অভিযান। প্ৰশাসনৰ একশ্যন বুলডোজাৰত উচ্ছেদিতৰ হাহাকাৰ। জিলা প্ৰশাসন আৰু ৰেল বিভাগৰ উদ্যোগত চলোৱা হৈছে এই উচ্ছেদ অভিযান। প্ৰায় 200টা ঘৰ উচ্ছেদ কৰে প্ৰশাসনে। বেদখলমুক্ত হ'ব জয়মতী নগৰ জালুকবাৰী ৰেল লাইনৰ ছাইট। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি একাংশ অচিনাকি লোকে বেদখল কৰি সাজিছিল ঘৰ আৰু অৱশেষত অবৈধ বেদখলকাৰী ঘৰত চলিল ৰেল বিভাগ আৰু জিলা প্ৰশাসনৰ বুলডোজাৰ। এই অঞ্চলটোত আছে প্ৰায় 5 শতাধিক বেদখলকাৰী। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত সলনি হ'ব পাৰে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ মুখ্যমন্ত্ৰী। পেমা খাণ্ডুৰ পৰিৱৰ্তে চাওনা মিন হ'ব পাৰে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী। উল্লেখযোগ্য যে 3000 কোটি টকাৰ কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পেমা খাণ্ডুৰ বিৰুদ্ধে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় পাইছেগৈ কেলেংকাৰীৰ সকলো ফাইল আৰু ইয়াৰ পিছতে পেমা খাণ্ডুৰ বিৰুদ্ধে কঠোৰ হৈছে বিজেপিৰ শীৰ্ষ নেতৃত্ব। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। সোণ ক্ৰেতাৰ বাবে ভাল খবৰ।
যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে উত্থান পতন হোৱাৰ পাছত পুনৰ হ্ৰাস পাইছে সোণৰ দাম। আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম হ্ৰাস পোৱাৰ প্ৰভাৱ আৰু চাহিদাৰ পৰিৱৰ্তনৰ বাবে ঘৰুৱা বজাৰতো সোণৰ দাম হ্ৰাস পাইছে। ফলত যদি আপুনি বিয়াৰ বতৰৰ বাবে বা বিনিয়োগৰ উদ্দেশ্যে সোণ কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়া কিছু সকাহ পাব পাৰে। আজিৰ দিনটোত গুৱাহাটীত সোণৰ দাম কিমান সলনি হৈছে চাওঁ আহক। শনিবাৰে গুৱাহাটীত 22 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত 15,599 টকা হৈছেগৈ। 22 কেৰেট সোণৰ দাম হৈছে প্ৰতি 10 গ্ৰামত 1,55,990 টকা আৰু 100 গ্ৰাম সোণৰ দাম হৈছে 15,59,900 টকা। শনিবাৰে গুৱাহাটীত 24 কেৰেট সোণৰ দাম হৈছেগৈ প্ৰতি গ্ৰামত 15,638 টকা। 24 কেৰেট সোণৰ প্ৰতি 10 গ্ৰামত দাম হৈছেগৈ 1,56,380 টকা আৰু 24 কেৰেটৰ 100 গ্ৰাম সোণৰ দাম হৈছেগৈ 15,63,800 টকা। মানিকণ্ট্ৰল.comৰ তথ্যৰ ভিত্তিত এই প্ৰতিবেদন যুগুত কৰা হৈছে।